তো এইটো যদি মই নোজোগা কৰি এক সাইডৰ পৰা লগাই আহিলো হয় তেতিয়া মই আকৌ পাৰিটো খুলিব লাগিল হয়। তো এইটো হল চাদৰ আৰু এইটো হল পাৰিখিনি মই ইয়াতে পাৰি লৈছো। তেতিয়া মোৰ কাটাতে সুবিধা হ'ব। তো এইটো কাৰণে মই ইয়াতে পাৰি লৈছো। তো সাইড পাৰি এই যেটো লাইন আছে এই লাইনটো হিচাপত আমি এইটো কাটি ওলাব লাগিব। তো 6টা পাৰি আছে, এটা সাইডত 3টা কৰি লাগিব। পাৰিখিনি আগতে কাটি লও, তাৰ পিছত আমি এইটো জয়েন কৰি পেলাই চিলাব লাগিব। তো এই পাৰিখিনি আমাৰ কাটা হল। এতিয়া আমি মেচিনত যাম আৰু মেচিনত এই পাৰিকেইটা 3টা কৰি জয়েন কৰিব লাগিব। তো চাদৰখন মই সাইডত ৰাখো আৰু প্ৰথম অৱস্থাতে এই যেটো পাৰি আছে পাৰিকেইটা জয়েন কৰি লওঁ। 3টা কৰি পাৰি জয়েন কৰিব লাগিব এটা সাইডৰ কাৰণে। আৰু ইয়াতে পাৰিকেইটা চাওক, এটা পাৰি বহলটো কম বেছি আছে, এই পাৰিটোৰ বহলটো বেছি আৰু এই পাৰিটোৰ বহলটো কম। তো পাৰি লগাতে এইটো আমি মিলাই চাব লাগিব। তো এইটো পাৰি ঠিক আছে বহল। এই 3টা পাৰি বহল ঠিক আছে আৰু এই 3টা আমি মিলাই চাও। এইটো এর লগত মিলি আছে, এটাও ঠিক আছে। তো এই 3টা পাৰি একে বহল আৰু এই 3টা পাৰি একে ধৰণৰ বহল। তো এই 3টা মই একেলগ কৰি জয়েন কৰিম। তো আমি পাৰিবোৰ জয়েন কৰাৰ আগতে এইখিনি মিলাব লাগিব আগতে। তেনেকৈ কৰি মিলাই চাই ল'ব আপোনালোকে আৰু মই এইটো মিলাই চাই লওঁ। তো ইয়াৰে চিলাইটো মাৰাৰ আগতে আমি এইখিনি মিলাই চাব লাগিব। এইটো ধৰকচোন যদি আগা পিছা হৈ যায় দেখাত বেয়া লাগে। তো এইটো চাওক, এটা আমাৰ জয়েনটো ধুনীয়াকে মিলিছে। এতিয়া আমি কি কৰিম চাওক, ইয়াতে কিছুমান চাদৰৰ যেটো পাৰি এটা সাইডত 3টা কৰি দিলেও কি হয়, কিছুমান চাদৰৰ কাৰণে আমাৰ পাৰিবোৰ সৰু হৈ যায়। যিবোৰ চাদৰ বহল কম থাকে সেইবিলাকৰ কাৰণে সৰু হৈ যায়। তো আমি সদায় কি কৰিম, এটা সাইডৰ পাৰি জুখি লম। ধৰকচোন ইয়াৰে পৰা যিহেতু আমি পাৰি লগাও, তো ইয়াৰ পৰা আমি এনেকুৱা কৰি এটা পাৰি এটা সাইড জুখি লম আগতে। এইটো চাওক, মোৰ যেটো ডাউট হৈছিল সেইটোৱে হয়। তো হেতু মাথাৰ পৰা মই যেতিয়া জুখি আহিলো, তো চাওক ইয়ালৈকে আমি পাৰিটো লগাব লাগিব। তো ইমানখিনি পাৰি আমাৰ শৰ্ট হল। তো এইটো যদি মই নোজোগা কৰি এক সাইডৰ পৰা লগাই আহিলো হয় তেতিয়া মই আকৌ পাৰিটো খুলিব লাগিল হয়। তো এইটোৰ কাৰণে আমি পাৰি লগাৰ আগতে সদায় পাৰিটো জুখি ল'ব লাগিব, জুখি পেলাই পাৰিটো লগাব লাগিব। যেটো ফুল আছে এই ফুলৰ পৰা ইমানখিনি গেপিং থাকে। এতিয়া এনেকুৱা ধৰণৰ এই পিংক কালাৰেদি ফুল আমাৰ হেতু সাইডতো আছে। তো ইয়াতে 4টা লাইন আছে। তো এই 4টা লাইনৰ আমাৰ এটা সাইডত বাকি থাকিল। তো এই সাইডৰ পৰা আমি 2টা লাইন এৰি পেলাই লগাই আহিম। তেতিয়া আমাৰ ইভাগেও 2টা লাইন বাকি থাকিব, সিভাগেও 2টা লাইন বাকি থাকিব। তেতিয়া কি হ'ব, পাৰিটো আমাৰ একদম পুৰা মিডিল পইণ্টৰ পৰা লাগিল। তাৰ মানে এইটো সাইডতো যিমানখিনি বাকি থাকিব হেতু সাইডতো সিমানখিনি বাকি থাকিব। এইটো চাওক, যেহেতু পাৰিটো আমি এই সাইডৰ পৰা লগাম, তো ইভাগেও 4টা ফুল আছে, এয়া 4টা ফুল আছে। তো ইয়াৰে মই 2টা ফুল এৰি পেলাই পাৰিটো চিলাব লাগিব। আৰু যদি একদম বৰাবৰ থাকিলে হয় তেতিয়া মই এই মাথাটোৰ পৰা লগালো হয়। তো এই সাইডৰ এই মাথাটো অলপমান আমি ফোল্ড কৰি দিম, বেছি নেৰো কাৰণ এনে পাৰিটো সৰু আছে। তো ইয়াৰ পৰা 2টা ফুল আমি এৰি দিও, 2টা লাইন এৰি পেলাই এইটো চিলাব লাগিব। আৰু এইখিনিতে মাথাটো অলপমান আপ এণ্ড ডাউন দিম যাতে পিছৰ পৰা আমাৰ চিলাইটো খুলি নাযায়। আৰু ইয়াতে এই মাথাটো এনেকুৱা কৰি বেজিটো বহাই পেলাই এই যিখিনি পাৰি আছে এই পাৰিখিনি আমি এনেকুৱা কৰি ফোল্ড কৰি ধৰি এনেকুৱা কৰি অলপমান পিহি দিম। পিহি দিলে কি হ'ল, এই সাইডটো আমাৰ সমান হৈ গ'ল। সমান হৈ গ'লে তেতিয়া আমাৰ চিলাই কৰাতে সুবিধা হয়। তো এতিয়া চাওক, ইয়াতে মোৰ পাৰিটো ইয়ালৈকে আহিব লাগিছিল, কিন্তু পাৰিটো মোৰ ইয়াতে থাকিল। কিন্তু মই ইয়াতে কিয় থাকিল এই সাইডটোতো মই দেখাই দি আছো আপোনালোকক।
এইটো চাওক এই সাইডৰ পৰা যেতিয়া মই সিলাই আহিছো তেতিয়া মই ইয়াতে দুটা লাইন এৰিছো আৰু ইয়াতে এতিয়া মোৰ দুটা লাইন এৰা যাব কাৰণ কি পাৰিখন চাদৰতকৈ অলপমান সৰু আছে তো এতিয়া যদি মই ইয়াৰ পৰা লগাই গলো হয় ইয়াৰ পৰা যদি মই ডাইৰেক্টলি নজোগা কৰি লগাই আহিলো হয় তেতিয়া মোৰ এই পাৰিটো ইয়ালৈকে আহিলে ইয়ালৈকে যেতিয়া আহিলে হয় তেতিয়া ধৰকচোন এই সাইডত ইমানখিনি থাকিব আৰু এই সাইডত ইমানখিনি বাকি থাকিব দেখাত বেয়া লাগিলে হয় এইটো সাইডতো এতিয়া আমাৰ যিমানখিনি বাকি থাকিল এই সাইডতো সিমানখিনি বাকি থাকিল তো এতিয়া মই এই মাথাটো ফোল্ড কৰি দিলো এই অকনমান নহলে কিবা দেখাত বেয়া লাগিব আৰু তো এতিয়া আমাৰ দুটা সাইড বৰাবৰ বাকি থাকে এই ফুটাবোৰ আমি ধুনিয়া কৰি ভিতৰত সোমাই দিলাম সোমাই দি এই যেটো মাথা আছে এই মাথাটো আমি এনেকৈ কৰি ফোল্ড কৰিলো এটো সমান কৰি লব লাগিব ফোল্ড কৰি আকৌ এই মাথাটোৰ পৰা আমি ইখিনিৰ পৰা সিলাই আনিব লাগিব ইয়াতে সিলাইটো ৰখাই দিলো এতিয়া আকৌ এই সাইডৰ পৰা এই কাপোৰখিনি এনেকৈ কৰি ফোল্ড কৰি ভিতৰত সোমাই দি তো এটো আমি এখিনি ফোল্ড কৰি এনেকৈ কৰি পিহি দিলো পিহি দিয়াৰ পিছত একদম এই কাখে দি এতিয়া সিলাই মাৰি আহি তো এটো চাওক এই সাইডটো আমাৰ পাৰি লগোৱা হৈ গল এটা সাইড সো মই দেখাই দি আছো আপোনালোকক আৰু এই যেবোৰ খুঁটা আছে এই খুঁটাবোৰ আমি টানি নি দি পেলাই কাটি দিব লাগিব নহলে কি হ'ব আমাৰ বাই চান্স চাদৰখন টান খাই থাকিব পাৰে তো এই সাইডটো আমাৰ পাৰি লগোৱা হল এতিয়া সেম এই সাইডটো যেনেকৈ কৰি লগালো সেম আৰু এটা যেটো সাইড আছে এই সাইডটো আমি হেনেকে লগাম তো এই সাইডটোতো কি কৰিম আমি এই সাইডটোতে আমাৰ এতিয়া জুখিব নালাগে কাৰণ কি যেত আমি এটা সাইড জুখিলো তো এই সাইডটোতে আমি কি কৰিম ইয়াৰ পৰা দুটা ফুল এৰি পেলাই আমি পাৰিটো সিলাই মাৰিব লাগিব তেতিয়া কি হ'ব আমাৰ বৰাবৰ হ'ব ঠিক আছে তাৰ কাৰণে এই মাথাটো আমি ফোল্ড কৰিম ফোল্ড কৰি দি আকৌ এই সাইডটো ফোল্ড কৰি লম ফোল্ড কৰি এতিয়া এই সাইডৰ পাৰি লগতে আমি দুটা ফুল এৰিছো এতিয়া এই সাইডৰ পাৰিটো লগতে আমি দুটা ফুল এৰিব লাগিব তো এই সাইডটো মই হেডু সাইডৰ নিচিনা কৰি সিলাই মাৰি লম সিলাই মাৰি পেলাই তাৰ পিছতে দুটা সাইড মই আপোনালোকক একেলগে দেখাই আছো যে দেখাত চাদৰখন কেনেকুৱা লাগিছে তো এটো সব চাদৰখন মোৰ পাৰি লগোৱা হল মই আসল দুটা দেখাই দি আছো তো এটো সব ইয়াতে মোৰ ইমানখিনি গ্যাপিং আছে আৰু এই সাইডটোতো সেম ইমানখিনি গ্যাপিং আছে এটো সব ইয়াতে মোৰ দুটা লাইন বাকি আছে আৰু এই সাইডটোতো দুটা লাইন বাকি আছে আৰু এই সাইডটোতো সেম এয়া চাও তো এনেকৈ কৰি পাৰি লগাব তো কিছুমান পাটৰ চাদৰত এনেকৈ কৰি পাৰি সৰু ওলাই তো আপোনালোকে এটো আগতীয়াকে জুখি লব এটো চাওক এতিয়া মোৰ পাৰিটো মাজত পৰিল কাৰণ কি ইয়াতো মোৰ গ্যাপিংটো বৰাবৰ আছে এটো সাইডতো আৰু সেই সাইডতো তো সৰু এটা ভিডিও এই ভিডিওটো আপোনালোকৰ কেনেকুৱা লাগিল কমেন্ট কৰি জনাব আৰু যদি মোৰ ইউটিউব চেনেলত চাই আছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেসবুক পেজত চাই আছে তেনেহলে প্লিজ পেজটো ফলো কৰি দিব তো লগ পাম আৰু এটা নতুন ভিডিওত তেতিয়ালৈকে বাই বাই